Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'ত মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম এটা ৰিক্ৰুটমেন্ট নটিফিকেশন আৰু সেই ৰিক্ৰুটমেন্ট নটিফিকেশনটো আহিছে আসাম পাব্লিক সাৰ্ভিস কমিশন APSC ৰ ফালৰ পৰা। সো ইয়াতে দেখিছে ৰিসাৰ্চ এসিস্ট্যান্ট আন্ডাৰ ফাইনান্স বা বাজেট ডিপাৰ্টমেন্টৰ আন্ডাৰত লৈছে। টোটাল 3টা পোষ্টে আছে ইয়াতে ওপেন ক্যাটেগৰি টোটাল এটা আছে, OBC MOBC ৰ কাৰণে এটা ৰিজাৰ্ভ আছে, তাৰপিছত ST প্লেনছৰ কাৰণে এটা আছে। তো গ্ৰেণ্ড টোটাল 3টা, ঠিক আছে। আৰু বাকি যিখিনি পোষ্টৰ কাৰণে ৰিজাৰ্ভ নাই পোষ্ট তেওঁলোকে ওপেন ক্যাটেগৰি হে এটা পোষ্টৰ কাৰণে কম্পিট কৰিব পাৰিব। আৰু লগতে পে স্কেল প্লাস গ্ৰেড পে প্লাস আদাৰ এলাউৱেন্সেছ খিনি হ'ল পে স্কেলটো হ'ল 22,000 to 97,000, গ্ৰেড পে 9,400, পে বেন 3, ঠিক আছে। ইয়াতে এটো ক্লাস 2 গেজেটেড অফিচাৰৰ পে স্কেল আৰু পে গ্ৰেড পে দিয়া হৈছে। খালি কথাটো হ'ল যে এতিয়া সাৰ্ভিসটো গেজেটেড পোষ্ট হিচাপে ডেজিগনেট কৰিছে নাই মই সিওৰ নহয়, কিন্তু এনে আগতে অন্য ডিপাৰ্টমেন্টৰ ট্ৰান্সফৰমেশন এণ্ড ডেভেলপমেন্ট ডিপাৰ্টমেন্টৰ যোনটো ৰিসাৰ্চ এসিস্ট্যান্টৰ পোষ্ট আছিলে হেতুটো আজিকালি জুনিয়ৰ ডেভেলপমেন্ট অফিচাৰ হ'ল আৰু এটো এটা ক্লাস 2 গেজেটেড অফিচাৰলৈকে আপগ্ৰেড কৰিলে আৰু লগতে মানে আসাম গেজেটত হেৰিটো আহি গ'ল নামটো ডেজিগনেশনটো। আৰু খালি কথাটো হ'ল যে ইয়াতে এতিয়াও বৰ্তমান ৰিসাৰ্চ এসিস্ট্যান্ট বুলি কোৱা হৈছে পোষ্টটো। খালি এতিয়া মই সিওৰ নহয় এটো গেজেটেড কৰিলে নে নাই, কিন্তু পে স্কেল আৰু গ্ৰেড পেটো একে হয় জুনিয়ৰ ডেভেলপমেন্ট অফিচাৰৰ নিচিনা। খুব বেছি অলপ ইফাল হ'ব পাৰে গ্ৰেড পেট, কিন্তু বাকি পে স্কেলটো একে হয়, পে বেন 3 তে পৰে, ঠিক আছে। সো মই পাহৰি গৈছো একচুয়ালি একে হ'ব লাগে। বাকি এলিজিবিলিটি ক্ৰাইটেৰিয়াটো হ'ল কেণ্ডিডেটজন ভাৰতীয় নাগৰিক হ'ব লাগিব, ইণ্ডিয়ান সিটিজেন আৰু অসমৰ স্থায়ী বাসিন্দা মানে পাৰ্মানেন্ট ৰেসিডেন্ট অফ আসাম হ'ব লাগিব। আৰু ডমিচিয়েল প্ৰুফ হিচাপে কেণ্ডিডেটজনে পাৰ্মানেন্ট ৰেসিডেন্ট সাৰ্টিফিকেট অসমত যোনটো এডুকেশ্যনাল পাৰপাছত ইস্যু কৰে সেই পাৰ্মানেন্ট ৰেসিডেন্ট সাৰ্টিফিকেট PRC তেওঁলোকে আপলোড কৰিব লাগিব, নহয়বা এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট PRC নহয়বা এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট যিকোনো এখন আপলোড কৰিলে হ'ল। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰে কেণ্ডিডেটজন গ্ৰেজুৱেট হ'ব লাগিব সায়েন্স কমাৰ্চ আৰ্টছ ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি, ঠিক আছে। সো ইয়াতে ইঞ্জিনিয়াৰিং কেণ্ডিডেটছে এই পৰীক্ষাটোৰ কাৰণে এপ্লাই কৰিব নোৱাৰিব। সায়েন্স আৰ্টছ কমাৰ্চ মানে ইয়াতে ডাইৰেক্টলি BA BSc BCom হেতু বিচাৰিছে। ইঞ্জিনিয়াৰিংখিনি সায়েন্স বেকগ্ৰাউণ্ডৰ হ'লেও হেতু টেকনিক্যাল বেকগ্ৰাউণ্ডৰ হয়, প্ৰফেশনাল ডিগ্ৰী হৈ যায়। সো ইয়াতে BA BSc BCom হে সাকে এপ্লাই কৰিব পাৰিব। ইয়াতে যেহেতু স্পেসিফিক্যালি সায়েন্স কমাৰ্চ আৰ্টছ তেনেকৈ দি দিছে, কাৰণ আগৰ এক্সামবিলাকত যেতিয়া এনেকৈ লিখি দিয়ে তেতিয়া আমি গম পাওঁ যে বাকি অন্য BA BSc BComৰ বাহিৰে বেলেগ অপচনছ ইয়াতে নাহে। তথাপিতো আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰোঁতে এবাৰ চাই ল'ব তাতে কি অপচন আহে। আৰু এই পৰীক্ষাটো আগতেও যোৱা বছৰো আই থিংক হৈ গৈছিলে ৰিসাৰ্চ এসিস্ট্যান্ট ফাইনেন্স বা বাজেট ডিপাৰ্টমেন্টৰ। সো যোৱা বছৰৰখিনি আমি চালে মানে ভালকৈ গম পোৱা যাব। তাতেও যদি অপচন আহে চাব আপোনালোকৰ নিজৰ ডিগ্ৰীটোত, খালি BBA BCA এইখিনিতো নোৱাৰিবই বাৰু। আৰু ইয়াতে পৰীক্ষাটো এইটো পৰীক্ষা ইঞ্জিনিয়াৰিং গ্ৰেজুৱেশ্যন নোৱাৰে, জেনেৰেলি ৰিসাৰ্চ এসিস্ট্যান্টে হওক বা জুনিয়ৰ ডেভেলপমেন্ট অফিচাৰে হওক এইটো ইঞ্জিনিয়াৰিং গ্ৰেজুৱেটছক ইয়াতে এলাউ নকৰে। BBA BCA খিনিক এলাউ কৰে নাই মই সিওৰ নহয়, আই থিংক নকৰে। আৰু লগতে প্ৰিফাৰেন্স উইল বি গিভেন টু দি কেণ্ডিডেটছ হেভিং ইকনমিক্স ষ্টেটিষ্টিক্স বা মেথমেটিক্স, ঠিক আছে। সো ইয়াতে মেজৰ বুলি কোৱা নাই, কিন্তু গ্ৰেজুৱেশ্যনত BA BSc BComত যদি আপোনালোকৰ কেনেবাকৈ মেজৰ বা নহয় বা পাছ কোৰ্ছতো পাছ ছাবজেক্ট হিচাপেও যদি ইকনমিক্স ষ্টেটিষ্টিক্স বা মেথমেটিক্স আছিলে তেওঁলোকক প্ৰিফাৰেন্স দিয়া হ'ব বুলি ইয়াতে লিখিছে। আৰু এটা লিখিছে আদাৰ কোৱালিফিকেশ্যনছ 6 months ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন ইজ ডিজাৰেবল। আৰু আদাৰ কোৱালিফিকেশ্যনত কম্পিউটাৰ এপ্লিকেশ্যনত ছমহীয়া ডিপ্ল'মাটো ডিজাৰেবল বুলি কৈছে। ডিজাৰেবল মানে কম্পালচৰি নহয়, ডিজাৰেবল সেইটো থাকিলে মানে ভাল। সো অনলাইন এপ্লিকেশ্যন কৰোঁতে আপোনালোকে যদি 6 months ডিপ্ল'মা দেখাব পাৰে তেতিয়াহ'লে ভাল, নহয় বা আপোনালোকে বাকীখিনিৰ লগত কম্পিটিশ্যনত ইমান নোৱাৰিব, কাৰণ এইটোত এটা প্লাছ পইণ্ট থাকিব। 6 months ডিপ্ল'মা থাকিলে মানে আপোনালোকে মাৰ্কছ কি বুলি কয় যেতিয়া আপোনালোকৰ ভাইভা পোষ্ট হ'ব বা ইণ্টাৰভিউ হ'ব তাত হয়তো অকণমান ৱেটেজ বেছি পাব পাৰে। আৰু লগতে ইকনমিক্স ষ্টেটিষ্টিক্স মেথমেটিক্সৰখিনিও অকণমান প্ৰিফাৰেন্স বেছি পাব পাৰে। অন্য ছাবজেক্টও হয়তো এপ্লাই কৰিব পাৰিব, কিন্তু অনলাইন এপ্লিকেশ্যনত বা এলাউ কৰে নকৰে সেইটোৰ ওপৰত ডিপেণ্ড কৰিব। আৰু এইজৰ ক্ৰাইটেৰিয়াটো যদি কওঁ তেনে 21 years মিনিমাম, 38 years মেক্সিমাম। 1 January 2025 টু এইজৰ কাট অফ ডেট, মানে সেইটো ডেটত আপোনালোকৰ বয়স 21 বছৰ বা তাতকৈ অধিক হ'ব লাগিব, আৰু লগতে 38 বছৰ বা তাতকৈ অধিক হ'ব নালাগিব, ঠিক আছে। এইটো অপেন কেটেগৰি বা আনৰিজাৰ্ভ কেটেগৰিৰ কথা। বাকী এজ ৰিলেক্সেশ্যন আছে, SC ST কাৰণে 5 years ৰিলেক্সেশ্যন আছে, মানে আপাৰ এজ লিমিটটো 43 yearsলৈকে আছে। OBC MOBC কাৰণে 3 years আপ টু 41 yearsলৈকে আছে। আৰু এক্স ছাৰ্ভিচমেনৰ 50 years, ঠিক আছে, আনৰিজাৰ্ভ কেটেগৰি। বাকী OBC MOBC কাৰণে 53 years আৰু SC আৰু ST কাৰণে 55 yearsলৈকে ইয়াতে এলাউ কৰিছে। বাকী PWBD কেণ্ডিডেটছৰ কাৰণে 10 years ৰিসপেক্টিভ অফ SC ST OBC এণ্ড UR কেটেগৰি, ঠিক আছে। সো এইখিনি হৈ গ'ল। বাকী আপোনালোকে এজ লিমিটৰ ক্ষেত্ৰত আপোনালোকে এজ প্ৰুফ হিচাপে ক্লাছ
10 বা ক্লাছ 12ৰ এক্সামিনেশ্যন এডমিট কাৰ্ড পাছ চাৰ্টিফিকেট বা মাৰ্কশ্বিট আপোনালোকে তাতে আপলোড কৰিব লাগিব য'ত আপোনালোকৰ এজ বয়স বা ডেট অফ বাৰ্থটো তাতে ক্লিয়াৰলি ৰিফ্লেক্টেড কৰা আছে ঠিক আছে বাকি অন্য ডকুমেণ্ট এজ প্ৰুফ হিচাপে ইয়াতে তেওঁলোকে একচেপ্ট নকৰে বাকি PWBDৰ আই থিংক পোষ্টটো নাইয়ে PWBDৰ সো PWBDৰ আপোনালোকে চাৰ্টিফিকেট আপলোড কৰিলেও কৰিব নকৰিলেও নাই কাৰণ আপোনালোকৰ PWBD বুলি ধৰাই নহ'ব সো ইয়াতে কোনো পোষ্ট খালি নাই সো হেতু কাৰণে এনে জেনাৰেলি PWBDৰ নেসেসাৰী সাৰ্টিফিকেট আপলোড কৰিব লাগে কম্পিটেন্ট অথৰিটিৰ পৰা ইস্যু কৰা বাকি গভৰ্ণমেণ্ট এমপ্লয়িজ খিনিক নো অবজেকশন সাৰ্টিফিকেট লাগিব ঠিক আছে সো নো অবজেকশন সাৰ্টিফিকেট ইয়াতে লাগিব যেতিয়া আপোনালোকে এপ্লাই কৰিব অনলাইন এপ্লিকেশন কৰোতে নো অবজেকশন সাৰ্টিফিকেট আপোনালোকৰ কম্পিটেন্ট অথৰিটিৰ পৰা ইস্যু কৰা আপোনালোকে আপলোড কৰিব লাগিব বাকি স্মল ফেমিলি নৰ্মছটো APSCৰ অফিচিয়েল ৱেবছাইটত গলে মানে ফৰ্মছ এণ্ড ডাউনলোডছ বুলি এটা সেকশন থাকে তাতে আপোনালোকে স্মল ফেমিলি নৰ্মছ ফৰ্ম এখন আছে হেখন ডাউনলোড কৰিব লাগিব কৰি পেলাই প্ৰিন্ট আউট উলিয়াব লাগিব প্ৰিন্ট আউট কৰি আপোনালোকে ফৰ্মখন ফিল কৰিব লাগিব ফিল কৰি পেলাই আকৌ PDF ফৰ্মেটত হেতু কনভাৰ্ট কৰি পেলাই অনলাইন এপ্লিকেশন কৰোতে আপলোড কৰি পেলাই গুটেখিনি বস্তু তাতে ভৰাই পেলাই আপলোড কৰিব লাগিব ঠিক আছে তেনেকুৱা ধৰণৰ ভিডিওছ বনাই থোৱা আছে চাই লব ষ্টাৰ্টিং ডেট অনলাইন এপ্লিকেশনটো হ'ল 4 September 2025 ক্লোজিং ডেট ফৰ অনলাইন এপ্লিকেশনটো হ'ল 3 October 2025 ঠিক আছে সো 4 September পৰা অনলাইন এপ্লিকেশন ষ্টাৰ্ট হ'ব 3 October লৈকে অনলাইন এপ্লিকেশন চলি থাকিব মানে এমাহ সময় দিছে আৰু লগতে ফি পেমেন্ট এপ্লিকেশন অনলাইন এপ্লিকেশনৰ ফি পেমেন্টৰ লাষ্ট ডেট হ'ল 5 October 2025 5 October 2025 বৰ্ষলৈকে অনলাইন এপ্লিকেশনৰ লাষ্ট ডেট আছে সো জেনাৰেল ক্যাটাগৰী অনলাইন এপ্লিকেশন ফি প্লাস প্ৰসেসিং ফি মিলাই পেলাই টোটাল এমাউন্ট হ'ব 297.20 OBC MOBC কাৰণে 197.20 SC ST BPL PWBD কাৰণে 47.20 ঠিক আছে বাকি আৰু ইয়াত বেছি ক'বলগীয়া নাই ইয়াতে গুটেখিনি ইয়াতে মই কলোৱে যিমানখিনি দৰকাৰ পৰিছিলে বাকি আপোনালোকে এই পইণ্ট নাম্বাৰ 22 আৰু 23 টো মনত ৰাখিব ঠিক আছে পেমেন্ট ৰিলেটেড যদি কাৰোবাৰ কিবা কোৱেৰিজ থাকে তেতিয়ালে ইয়াত যোনটো হেল্প ডেস্ক নাম্বাৰ দি আছে এই পইণ্ট নাম্বাৰ 22 আৰু 23 টো ইম্পৰ্টেন্ট হয় মই প্ৰত্যেকটো ভিডিওতে কওঁ সো আপোনালোকে ইউটিউবত কমেন্ট সেকশনত খুদি থাকিলে আপোনালোকে ইমান বেছি হেল্প নাপাব ইয়াত যোগাযোগ কৰি যিমানখিনি আপোনালোকে হেল্প এণ্ড এসিস্টেন্স পাব সো ইয়াতে পেমেন্ট ৰিলেটেড যদি কাৰোবাৰ কিবা কোৱেৰিজ থাকে পেমেন্টত যদি কিবা প্ৰবলেম পায় তেতিয়ালে 1800 102 1686 ৰাতিপুৱা 10টা বজাৰ পৰা 6টা বজালৈকে ওয়াৰ্কিং ডেজ সমূহত আপোনালোকে তেওঁলোকৰ কন্টাক্ট কৰি পেলাই পেমেন্ট ৰিলেটেড ইস্যু বিলাক সলভ কৰি ল'ব পাৰিব আৰু কেনেবাকে যদি অনলাইন এপ্লিকেশন ফৰ্ম ফিল আপত যদি বা কিবা ইস্যু ফেস কৰে তেতিয়ালে ইমেইল কৰিব পাৰে ccapsc@gmail.com নহয়বা হেল্পলাইন নম্বৰ 180057223343 ৰাতিপুৱা 10টা বজাৰ পৰা 5টা বজালৈকে অল ওয়াৰ্কিং ডেজত আপোনালোকে এটোত কন্টাক্ট কৰিব পাৰিব ঠিক আছে আৰু এই নাম্বাৰছ গিটা ওয়াৰ্কেবল হয় মই নিজেও কল কৰি পাইছো এইগিটাৰ আগতে তেওঁলোকে ৰিসিভ কৰিব আপোনালোকে কেতিয়াবা কিবা কাৰণ বিজি থাকিব কাৰণ বহুত গিলা কেণ্ডিডেট বিভিন্ন ধৰণৰ এক্সামৰ কোৱেৰিজ লৈ পেলাই তেওঁলোকৰ লগত কন্টাক্ট কৰি থাকে সো অলপ ধৈৰ্য ধৰি দুবাৰ তিনিবাৰ চেষ্টা কৰি চাব নিশ্চয় আপোনালোকক তেওঁলোকৰ পৰা হেল্প পাব ঠিক আছে আৰু বাকি অন্য বেছি বেলেগে ক'বলগীয়া নাই ইয়াতে আপোনালোকৰ কি বুলি কয় যোনটো সিলেকশন প্ৰসিডিউৰ হেতু ৰিসাৰ্চ এসিস্টেন্টৰ যোনটো বা জুনিয়ৰ ডেভেলপমেন্ট অফিচাৰ যোনটো সিলেকশন প্ৰসিডিউৰ এতিয়া বৰ্তমান ইয়াতে লিখিছে সিলেকশন প্ৰসিডিউৰটো পাছত নটিফাই কৰা হ'ব কিন্তু এনে জেনাৰেলি ইয়াতে এটা ৰিটেন এক্সামিনেশ্যন হ'ব আৰু লগতে আপোনালোকৰ ইন্টাৰভিউ থাকিব ঠিক আছে ৰিটেন এক্সামিনেশ্যনটো 200 মাৰ্কছৰ জুনিয়ৰ ডেভেলপমেন্ট অফিচাৰ যোনটো সিলেবাস আছে হেতু একেই ফলো কৰিলে হ'ব কোনবাই যদি জুনিয়ৰ ডেভেলপমেন্ট অফিচাৰ এপ্লাই কৰা নাছিলে হেতু এপ্লাই কৰি ল'ব আৰু জুনিয়ৰ ডেভেলপমেন্ট অফিচাৰ মোৰ যোনটো কোৰ্স আছে হেতু যদি কোনবাই লৈ থৈছিলে হেতু ফলো কৰিব পাৰিব প্ৰিপাৰেচনত কিন্তু যদি কোনবাই যদি হেতু কোৰ্স লোৱা নাই তেতিয়ালে ৰিসাৰ্চ এসিস্টেন্টৰ কাৰণে বেলেগে কোৰ্স ল'ব পাৰিব এভেইলেবল আছে ঠিক আছে মই দেখাই আছো কোৰ্স বিলাকৰ কথা বাকি এক্সাম সেন্টাৰ শিলচৰ জৰহাট নগাঁও তেজপুৰ কোকৰাঝাৰ গুৱাহাটী এই ছখন ডিস্ট্ৰিক্টত থাকিব আৰু লগতে আপোনালোকৰ ইয়াৰ ভিতৰত মানে ছখন জায়গাতে থাকিব জোন গিটাৰ নাম এইগিটাই 6টা জোন থাকিব তাৰ ভিতৰত যিমান বিলাক ডিস্ট্ৰিক্ট কভাৰ কৰে সেইখিনিত পৰীক্ষা হ'ব তাৰ বাহিৰে নহয় আৰু কেনেবাকে যদি ক্যান্ডিডেটস কম হয় তেতিয়ালে কমিশনে এক্সাম সেন্টাৰ কমাই পেলাই দিব পাৰে অকল গুৱাহাটী বা দুটা বা তিনটা সেন্টাৰ পৰীক্ষা পাতি দিব পাৰে যদি কেনেবাকে ক্যান্ডিডেটস কোনবা এটা জোনৰ পৰা কম থাকে সাপোজ শিলচৰ জনৰ পৰা যদি ক্যান্ডিডেটস বহুত কম কাৰণ 10টা ক্যান্ডিডেটছৰ কাৰণে শিলচৰ জনৰ পৰীক্ষা নাপাতে তেওঁলোকে আকৌ হেতু গুটেখিনি বস্তু গুৱাহাটীলৈ ডাইভাৰ্ট কৰিব ঠিক তেনেদৰে তেজপুৰ জনৰ যদি ক্যান্ডিডেটস কম থাকিব তেতিয়া হলে তেওঁলোকে তেনেকে ওচৰৰ নিয়াৰেষ্ট জোন নগাঁও বা গুৱাহাটীত তেওঁলোকে শিফট কৰাই দিব ঠিক আছে সো এইখিনি আসলে বেলেগ আৰু ক'বলগীয়া নাই কোনবা যদি এলিজিবল আৰু ইন্টাৰেষ্টেড ক্যান্ডিডেটস আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব পোষ্ট বাৰু কম ওলাইছে আৰু বাকি আপোনালোকে যদি আপকামিং এক্সামছ বিলাকৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেতিয়ালে মই কৈছিলো গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্টেন্টৰ এটা ফুল কোৰ্স এভেইলেবল আছে 375 ত কোনবা যদি ইন্টাৰেষ্টেড আছে এটো নম্বৰ WhatsApp কৰিব পাৰে 9706557851 APSC ৰিসাৰ্চ এসিস্টেন্টৰ এটা ফুল কোৰ্স এভেইলেবল আছে 299 ত এটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851 আৰু কোনবাই আগতে যদি জুনিয়ৰ ডেভেলপমেন্ট অফিচাৰৰ যোনটো কোৰ্স আছে হেতু যদি কোনবাই লৈ থৈছিলে তেনে ৰিসাৰ্চ এসিস্টেন্টৰ কোৰ্সটো বেলেগকে ল'ব নালাগে কাৰণ জুনিয়ৰ ডেভেলপমেন্ট অফিচাৰৰ কোৰ্সটো 299 ৰুপিছত এভেইলেবল আছে 9706557851 হেতু যদি লোৱা নাই তেতিয়া ৰিসাৰ্চ এসিস্টেন্টৰ কোৰ্সটো ল'ব পাৰিব এজ ইট ইজ সেমে কাৰণ এক্সাম পেটাৰ্ন সিলেবাস একে হ'ব
তাৰপিছত আৰু কৈছোঁ এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড আৰু নিউমাৰিকেলছৰ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনৰ ফৰ্মুলা থকা আপোনালোকে মোৰ পৰা কোৰ্চ ল'ব পাৰিব 99 ৰুপিছত এভেইলেবল আছে কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 এনেই জেনেৰেলি অন্য ফুল কোৰ্চবিলাকত এইখিনি বস্তু ইনক্লুডেড থাকে কিন্তু কাৰোবাক যদি এক্সট্ৰাকৈ লাগে এনেকৈ ল'ব পাৰিব APSC ফৰেষ্ট ৰেঞ্জাৰ বা ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 349ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আছাম কম্পিটিটিভ এক্সামছৰ এটা ফুল কোৰ্চ এভেইলেবল আছে 400ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু কোনোবাই যদি আছাম কম্পিটিটিভ এক্সামছ মানে ইয়াতে যিকোনো কম্পিটিটিভ এক্সামছ কভাৰ কৰা হৈছে অসমৰ ADRE আছাম পুলিচ DME DHS গুৱাহাটী হাইকোৰ্ট APSC ডিপাৰ্টমেণ্টেল এক্সামছ এই কোৰ্চটোত গোটেইখিনি বস্তু আছে আপোনালোকে ল'ব পাৰিব ওভাৰঅল এটা কোৰ্চ আছে বাকি কাৰেণ্ট এফেয়াৰ্ছৰ এনেই জেনেৰেলি তো কোৰ্চবিলাকত ইনক্লুডেড থাকে কিন্তু কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে তেনেহ'লে 2024-25 কাৰেণ্ট এফেয়াৰ্ছ মান্থলি বেচিছত 99 ৰুপিছত এভেইলেবল আছে আৰু লগতে আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ লোৱাৰ পাছত আপোনালোকে মান্থলি বেচিছত লাইফ টাইমৰ কাৰণে কাৰেণ্ট এফেয়াৰ্ছবিলাক পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 APSC জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰৰ এটা ফুল কোৰ্চ এভেইলেবল আছে 299ত মই ক'লোৱেই এইটো নম্বৰ হোৱাটছএপ কৰিব 9706557851 ADRE 3 ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC ইন্সপেক্টৰ অফ ষ্টেটিষ্টিক্সৰ এটা ফুল কোৰ্চ এভেইলেবল আছে পেপাৰ অন ইংলিছ পেপাৰটো কাৰেণ্ট এফেয়াৰ্ছ মেথমেটিক্স ৰিজনিং 150ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC ইন্সপেক্টৰ অফ লিগেল মেট্ৰলজি এটা ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজৰ ওপৰত 249ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ এটা ফুল কোৰ্চ এভেইলেবল আছে 299ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC জুনিয়ৰ ইঞ্জিনিয়াৰ এটা ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 249ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক মোৰ পৰা কোৰ্চ ল'লে লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব লাগে এটা জাষ্ট ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে বুলি মই লগে লগে শ্বেয়াৰ কৰিম এতিয়া বৰ্তমান কাৰেণ্ট এফেয়াৰ্ছ 2024 ফুল ইয়েৰ মান্থলি বেচিছত আৰু 2025 জুলাইলৈকে কভাৰ কৰা হৈছে আগষ্ট মাহটো বৰ্তমান চলি আছে আগষ্ট মাহটো কমপ্লিট হোৱাৰ পিছত ছেপ্টেম্বৰ মাহত আগষ্ট মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনি পাই যাব চ' কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দিয়া আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী আগতে যদি কোনোবাই কিবা মোৰ পৰা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব বাকি ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনি কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে আৰু লগতে APSC জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ বুলি যোনটো প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে সেই জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ প্লেলিষ্টৰ লিংকটো মই ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম কাৰণ সেইটো আগতে ৰিচাৰ্চ এছিষ্টেণ্ট বুলি আছিলে চ' সেই প্লেলিষ্টত গ'লে ৰিচাৰ্চ এছিষ্টেণ্ট ৰিলেটেড সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব চ' সেইটো কাৰণে জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ বুলি প্লেলিষ্টটো আপোনালোকে ফ'ল' কৰিলে হ'ব ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দি দিম লগতে মোৰ এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰি দিম আপোনালোকে সেই চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম